নিশ্চয় চাওক হিমাশ্ৰী, যিহেতু N24ত বিশাল ফুকনে কিদৰে আচলতে সম্পত্তি পাহাৰ কৰিছিলে এই বিষয়ে সবিস্তাৰে বাতৰি সম্প্ৰচাৰ কৰি থকা হৈছিল, ধাৰাবাহিকভাৱে কৰি থকা হৈছিল। তাৰপিছতে আৰক্ষীয়ে এটা ব্যৱস্থা গ্ৰহণ কৰিছে আৰু কালি নিশা বিশাল ফুকন ইতিমধ্যে গ্ৰেপ্তাৰ কৰিছে। দিনৰ 1 বজাতে প্ৰভাঞ্জলি এপাৰ্টমেণ্ট য'ত বিশাল ফুকনৰ ঘৰ আছে তাত গৈ আৰক্ষী উপস্থিত হৈছিল আৰু প্ৰায় 9 ঘণ্টা জুৰি বিশাল ফুকনক জেৰা চলোৱা হৈছিল আৰু তাৰ লগতে ঘৰত থকা যিবিলাক নথিপত্ৰ আদি 9 ঘণ্টা ধৰি সেইবিলাক চালি জাৰি চোৱা হৈছিল আৰু তাৰপিছতে যিহেতু তথ্য প্ৰমাণ লাভ কৰাৰ পিছতে আৰক্ষীয়ে আচলতে বিশাল ফুকনক গ্ৰেপ্তাৰ কৰিছে। লগতে আন এজন যুৱক যিজন বিশাল ফুকনৰ এজন সংগী বুলি কোৱা হৈছে তেখেতকো ইতিমধ্যে গ্ৰেপ্তাৰ কৰা হৈছে। গতিকে এই ঘটনা সন্দৰ্ভত এতিয়া বৰ্তমানলৈকে 2জন যুৱক ইতিমধ্যে গ্ৰেপ্তাৰ কৰিছে। নিশা যিহেতু প্ৰায় 11:45 তেওঁলোকক গ্ৰেপ্তাৰ কৰা হ'ল, তাৰপিছত তেওঁলোকক স্বাস্থ্য পৰীক্ষা কৰা হ'ল আৰু ইতিমধ্যে আমি সবিস্তাৰে এই বিষয়ে বাতৰি সম্প্ৰচাৰ কৰি আহিছিলোঁ কিধৰণে আচলতে প্ৰবঞ্চনাৰে জান মেলিছিল বিশাল ফুকন নামৰ 22 বছৰীয়া এই যুৱকজনে। আপুনি এটা কথা মন কৰিব যে অনলাইন ট্ৰেডিঙৰ যোগেদি ধন ঘটাৰ এটা পথ তেখেতে বাছি লৈছিল আৰু বহু লোকৰ পৰা লাখে লাখে ধন সংগ্ৰহ কৰিছিল, সেইটো কথা ইতিমধ্যে উল্লেখ কৰা হৈছে। তাৰ লগতে যিবিলাক গাইডলাইন থাকে, এতিয়া সেবিৰ যিবিলাক গাইডলাইন থাকে, কোনো এটা এনেধৰণৰ বিত্তীয় প্ৰতিষ্ঠানে কোনো ধৰণৰ এচিয়ৰ্ড গেৰাণ্টি লাভৰ কথা ক'ব নোৱাৰে, কিন্তু বিশাল ফুকনে যি এগ্ৰিমেণ্ট কৰে কাৰোবাৰ পৰা যদি 1 লাখ টকা ধন লয় তেখেতক 6 মাহৰ ভিতৰত 30% লাভ হ'ব বুলি এটা এগ্ৰিমেণ্ট কৰা হয়। সেইখিনি এগ্ৰিমেণ্ট আচলতে কোনো ধৰণে কৰিব নোৱাৰে, কাৰণ তেনেকুৱা ধৰণৰ কোনো গাইডলাইন বা নিয়ম নাথাকে। গতিকে এইখিনি কি ধৰণে আচলতে ইতিমধ্যে সম্পত্তি পাহাৰ কৰিছিলে এইখিনি এতিয়া সহজতে অনুমান কৰিব পাৰি আৰু লাখ লাখ লোকক তেওঁলোকে এইদৰে এতিয়া ৰাম ঠগন দি সম্পত্তি ইতিমধ্যে পাহাৰ গঢ়িছিল আৰু এটা লাভবিলাসত তেখেতে জীৱন নিৰ্বাহ কৰিছিল। আৰু তাৰ লগতে মন কৰিবলগীয়া এগৰাকী যিহেতু কোৰিঅ'গ্ৰাফাৰ অভিনেত্ৰীৰ কথা কোৱা হৈছে চুমি বৰা, সেই চুমি বৰাক তেখেতে বাইক পাতি লৈছিল। চুমি বৰাৰ যি ডেষ্টিনেশ্যন ৱেডিং হৈছিল তেখেতৰ বিয়াত 1 কোটিতকৈ অধিক টকা খৰচ কৰিছিল বুলি ইতিমধ্যে কোৱা হৈছে। লগতে চুমি বৰা ককায়েক ৰাজীৱ বৰাৰ সৈতে লগ লাগি এটা পাৰ্চেলিয়া নামৰ মেডিচিন কোম্পানী খুলিছিল আজি কেইমাহমানৰ পূৰ্বে। গতিকে এইখিনি কাৰ টকাৰে কৰিছিল, সেইখিনি টকাৰ উৎস কি আছিল, সেইখিনি কথা ইতিমধ্যে বিচৰা হৈছে। সেইখিনি তথ্য প্ৰমাণ ইতিমধ্যে আৰক্ষীয়ে ইয়াত চালি জাৰি চাইছে। তাৰপিছতে কালি নিশা 11:45 ইতিমধ্যে বিশাল ফুকনক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে। গতিকে বহুখিনি তথ্য হয়তো লাহে লাহে পোহৰলৈ আহিব কিদৰে আচলতে প্ৰবঞ্চনাৰ এই জালখন তেখেতে মেলিছিল আৰু তেখেতে আচলতে কিমান টকা সংগ্ৰহ কৰিছিল। আমি যিমানখিনি গম পাওঁ প্ৰায় 200 কোটিতকৈ অধিক টকা তেখেতে অনলাইন ট্ৰেডিং এপৰ খুলিম বুলি ইতিমধ্যে লোকসকলৰ পৰা সংগ্ৰহ কৰিছিল। গতিকে এতিয়া লাহে লাহে কথাখিনি পোহৰলৈ আহিছে আৰু N24 যিহেতু পোনপ্ৰথমে বাবে এই বাতৰি সম্প্ৰচাৰ কৰা হৈছিল আৰু সবিস্তাৰ ধাৰাবাহিকভাৱে সম্প্ৰচাৰ কৰি থকা হৈছিল কিদৰে আচলতে প্ৰবঞ্চনা জাল মেলিছিল বিশাল ফুকনে। তাৰপিছতে আৰক্ষী তৎপৰ হোৱা দেখা পোৱা গৈছিল আৰু আৰক্ষীয়ে কালি যিহেতু দিনৰ 1 বজাত বিশাল ফুকনক প্ৰথমে লৈ আনিছিল ডিব্ৰুগড় সদৰ আৰক্ষী থানাত, তাত বিশাল ফুকনক জেৰা কৰা হৈছিল। তাৰ সমান্তৰালকৈ তেখেতৰ বাসগৃহত এটা আৰক্ষী দলে যিবিলাক নথিপত্ৰ আছে কিদৰে আচলতে এগ্ৰিমেণ্ট পত্ৰ কৰিছিল বা আন কি যিধৰণৰ নথিপত্ৰ আছে সেইখিনিও চালি জাৰি চাইছিল। আৰু ইতিমধ্যে এইটো কথা কোৱা হৈছে যে দিনৰ 1 বজাৰ পৰা নিশা 11 বজা পৰ্যন্ত যিহেতু ইতিমধ্যে জেৰা চলিছিল আৰু যিবিলাক নথিপত্ৰ সেইখিনি চালি জাৰি চাইছিল। তাৰপিছতে যি তথ্য প্ৰমাণৰ ভিত্তিত ইতিমধ্যে 11:45 বিশাল ফুকনক গ্ৰেপ্তাৰ কৰা হৈছে। সমান্তৰালকৈ তেখেতৰ বাসগৃহতে থকা তেখেতৰ আন এগৰাকী সহযোগী যুৱককো গ্ৰেপ্তাৰ কৰিছে, কিন্তু বৰ্তমানলৈকে আৰক্ষীয়ে সেই যুৱকজনৰ নাম প্ৰকাশ কৰা নাই। হয়তো পৰৱৰ্তী সময়ত আমি সবিস্তাৰে সেইখিনি কথাও ৰাইজক জনাব পাৰিম। গতিকে এতিয়া কথাটো হৈছে যে এনেকুৱা ধৰণৰ বহু ধৰণৰ যি ঠগ প্ৰবঞ্চনা বৰ্তমান সময়ত ৰাজ্যত চলি আছে বুলি কোৱা হৈছে তাৰে এটা অংশ হৈছে এই বিশাল ফুকন। ইতিমধ্যে তাত বহু লোকে ধন বিনিয়োগ কৰিছে আৰু সেই বিনিয়োগকাৰীসকলে এতিয়া তেওঁলোকে মূৰে কপালে হাত দিবলগীয়া হৈছে, কাৰণ অনলাইন ট্ৰেডিঙৰ যোগেদি ধন সংগ্ৰহ কৰা এটা সহজ লক্ষ্য বা সহজ উপায় উলিয়াই লৈছিল বিশাল ফুকনৰ দৰে এনেধৰণৰ যুৱকে। গতিকে 22 বছৰ বয়সতে যি সম্পত্তি পাহাৰ গঢ়িছিল ইতিমধ্যে তাৰ আৰক্ষীয়ে এটা উৎস বিচাৰি ফুৰিছে ক'ৰ পৰা কেনেকৈ ধন সংগ্ৰহ কৰিছিল। এক প্ৰকাৰে চাবলৈ গ'লে যিহেতু তেখেতে কোনোবা এজন বিনিয়োগকাৰীৰ পৰা ধন সংগ্ৰহ কৰে আৰু তাৰপিছত ৰিটাৰ্ণ দিয়ে, গতিকে এই ক্ষেত্ৰত আপুনি যদি চায় তেখেতে বেলেগ এজনৰ পৰা আকৌ বেলেগ এজনৰ ৰিটাৰ্ণ দিয়ে নেকি, সেইখিনি কথা ইতিমধ্যে আহি পৰে। এতিয়া কথাটো হৈছে এই প্ৰবঞ্চনাৰ জাল ইতিমধ্যে যিহেতু N24 বাতৰি সম্প্ৰচাৰ কৰাৰ পিছত এতিয়া আৰক্ষী তৎপৰ হোৱাৰ পিছত এতিয়া বৰ্তমান সময়ত বিশাল ফুকন নামৰ এই যুৱকজনক ইতিমধ্যে গ্ৰেপ্তাৰ কৰিছে, আন এজন যুৱকক গ্ৰেপ্তাৰ কৰা হৈছে। গতিকে আৰু কি ধৰণৰ তথ্য পোহৰলৈ আহে সেইখিনি লক্ষণীয় হ'ব। হয়, তমাজ ইতিমধ্যে আপুনি উল্লেখ কৰিছে যে বিশালে বিশাল সম্পত্তিৰ পাহাৰ গঢ়িছিল। গতিকে আপুনি ইতিমধ্যে উল্লেখ কৰিছে যে এগৰাকী কোৰিঅ'গ্ৰাফাৰ বায়েক, গতিকে বায়েকৰ ডেষ্টিনেশ্যন ৱেডিঙতো 1 কোটিতকৈ অধিক ধন বিশালে খৰচ কৰিছিল। গতিকে তেনে অৱস্থাত কেনেদৰে এয়া সম্ভৱ হ'ব পাৰে বা কোনে তেওঁক সহযোগিতা আগবঢ়াইছিল এনেদৰে ধন সংগ্ৰহৰ ক্ষেত্ৰত, গতিকে সেই কথাবিলাকো কিছু সন্দেহৰ আৱৰ্তত আহি পৰিছে।
হয়, এক প্ৰকাৰে চাবলৈ গ'লে বিশাল ফুকনে যি সম্পত্তি পাহাৰ কৰিছিল বা অনলাইন ট্ৰেডিঙৰ যোগেদি যি ধন আহৰণ কৰিছিল সেয়া বৰ বেছি বছৰ পুৰণা নহয়। আপুনি যদি চাই বিশাল ফুকনৰ বয়স এতিয়া বৰ্তমান সময়ত 22 বছৰ হৈছে। তেখেতে 18 বছৰ বয়স হ'ব, অৰ্থাৎ আজিৰ পৰা 4 বছৰ পূৰ্বে তেখেতে এটা তেনেকুৱা ধৰণৰ কোম্পানী খুলিছিল য'ত তেখেতে বিনিয়োগ কৰি পাই ধন লৈছিল আৰু অনলাইন এপেক যোগে তেখেতে ষ্টক মাৰ্কেটত ধন বিনিয়োগ কৰিছিল, তেনেকুৱা ধৰণৰ কথা কোৱা হৈছে। কিন্তু এইখিনি নীতি বহিৰ্ভূত কিমানখিনি হৈছে সেয়া লক্ষণীয় কথা। যদি মন কৰে আপুনি, সেবিৰ যি গাইডলাইন থাকে, কোনো এটা কোম্পানীয়ে নিশ্চিত গেৰাণ্টি কথা কোনো ক'ব নোৱাৰে। তেখেতৰ যি এগ্ৰিমেণ্ট কপি থাকে তাত আপুনি চাব যে 30% ছমাহৰ ভিতৰত নিশ্চিত গেৰাণ্টি কথা তেখেতে উল্লেখ কৰিছে। অৰ্থাৎ এইটো এক প্ৰকাৰে তেখেতে কোনো ধৰণৰ নিয়ম মনা নাই, প্ৰথম কথাটো হৈছে। আৰু সেই আলম লৈ তেখেতে বহু হাজাৰ হাজাৰ লোকৰ পৰা ধন সংগ্ৰহ কৰিছিল আৰু সেই যিখিনি ধন সংগ্ৰহ কৰিছিল তাৰ পিছতে তেখেতে এটা লাভবিলাসৰ জীৱন তেখেতে অতিবাহিত কৰিছিল। তেখেতৰ যি আমি দেখিছোঁ যে যিবিলাক আমি কথা গম পাইছোঁ, তেখেতে যি অৱসৰ বিনোদনৰ কাৰণে প্ৰায় ডুবাইলৈ গৈ থাকে, তেনেকুৱা ধৰণৰ কথা, বা তেখেতে যি ধৰণৰ এতিয়া লাক্সাৰী জীৱন এটা যাপন কৰিছিল, বিভিন্ন ধৰণৰ বিলাসী গাড়ী ক্ৰয় কৰিছিল বা বিভিন্ন ধৰণৰ তেখেতে যিবিলাক লাক্সাৰী জীৱন এটা ক্ৰয় কৰিছিল, সেইখিনি কথা ইতিমধ্যেই লাহে লাহে লোকৰ চকুত পৰা হৈছিল যে কাৰ ধনেৰে তেওঁ এইখিনি এনেকুৱা ধৰণৰ এটা জীৱন যাপন কৰিছে। অৰ্থাৎ ৰাইজৰ ধন সংগ্ৰহ কৰি তেখেতে এনেকুৱা জীৱন যাপন কৰিছে বুলি ইতিমধ্যে কোৱা হৈছে। তেখেতে এগৰাকী বায়েক পাতি লৈছিল, চুমি বৰা। ইতিমধ্যেই সকলোৱে গম পাইছে, চুমি বৰা যেতিয়া ডেষ্টিনেশ্যন ৱেডিং হৈছিল তাতো তেখেতে কোটি কোটি টকা খৰচ কৰিছিল, 1 কোটিতকৈ ওপৰৰ টকা খৰচ কৰিছিল বুলি ইতিমধ্যে কোৱা হৈছে। তাৰ লগতে চুমি বৰা যিজন ককায়েক ৰাজীৱ বৰাৰ সৈতে লগ লাগি এটা পাৰ্চেলিয়া নামৰ এটা যিহেতু মেডিকেল কোম্পানী খুলিছিল। গতিকে এই ধনৰ উৎস কি সেয়া এতিয়া ডাঙৰ প্ৰশ্ন হৈ পৰিছে। ৰাইজৰ টকাৰে আচলতে যি সংগ্ৰহ কৰিছিল সেই টকাৰে তেখেতে এইখিনি কৰিছিল নেকি, সেইখিনি কথা ইতিমধ্যেই কোৱা হৈছে। আৰু কথা মন কৰিবলগীয়া, যেতিয়া এনেকুৱা ধৰণৰ কথাবিলাক ওলায় তেতিয়া আপুনি এটা কথা মন কৰিব, গুৱাহাটীত যিটো ঘটনা হৈ গৈছিল তেনেকুৱা ধৰণৰ এটা বিশাল ফুকনৰ ক্ষেত্ৰতো যে হ'ব সেয়া ইতিমধ্যেই লাহে লাহে অনুমান কৰিব পৰা গৈছিল। ইতিমধ্যে আপুনি উল্লেখ কৰিছে যে 200ৰো অধিক লোকৰ পৰা তেওঁ ধন সংগ্ৰহ কৰিছে, কোটিৰ ঘৰত তেওঁ ধন সংগ্ৰহ কৰিছে। গতিকে যিসকলে ইনভেষ্টমেণ্ট কৰিছে সেই লোকসকল কৰ হয়? ডিব্ৰুগড়ৰ নে অসমৰ বিভিন্ন প্ৰান্তৰ লোক আছে? চাওক, যিসকলে এই অনলাইন ট্ৰেডিঙত ধন তেওঁলোকে বিনিয়োগ কৰিছে তেওঁলোক ৰাজ্যৰ বিভিন্ন স্থানৰ লোক হয়। বিশেষকৈ নামৰূপত যিহেতু তেখেতে প্ৰথমে এই ব্যৱসায় আৰম্ভ কৰিছিল, সেই তাৰ ওচৰ পাজৰ অঞ্চলৰ লোক আছে, লগতে ডিব্ৰুগড়ত যথেষ্টখিনি লোক আছে আৰু অসমৰ বিভিন্ন ঠাইৰ লোক আছে। তেওঁলোকে ধন সংগ্ৰহ কৰিছিল আৰু প্ৰথম অৱস্থাত বহুতে ধন ঘূৰাই পায়, সেয়া ডাঙৰ কথা। প্ৰথম অৱস্থাত বহুতে ধন ঘূৰাই পায়। লাহে লাহে যেতিয়া এই বিনিয়োগ বাঢ়ি যায়, যেতিয়া এয়া শ কোটিলৈ যায়গৈ, তেতিয়াহে আচলতে কথাবিলাক লাহে লাহে বেলেগ ধৰণে সলনি হ'বলৈ ধৰে। বিশাল ফুকনৰ ক্ষেত্ৰতো ঠিক তেনেদৰে হ'বলৈ গৈ আছিল। তেখেতেও হয়তো যিহেতু ধন সংগ্ৰহ কৰাৰ পিছত যেতিয়া এটা ভাবিব নোৱাৰোঁ, যেতিয়া এটা ধন সংগ্ৰহ হয়, যেতিয়া বহু শ কোটি টকা সংগ্ৰহ কৰা হয়, তাৰপিছতহে আচলতে লোক অন্তৰ্ধান হয়। তেনেকুৱা ধৰণৰ কথা আগে পিছত হৈ আছে অসমত। শেহতীয়াকৈ গুৱাহাটীত আমি যিটো ঘটনা দেখিছোঁ, তাৰপিছত এটা কথা কোৱা হৈছিল যে বিশাল ফুকনো তেনেকৈ আচলতে ধন সংগ্ৰহ কৰি অন্তৰ্ধান হ'ব নেকি, এইখিনি কথা কোৱা হৈছিল। কাৰণ তেখেতে যিখন এগ্ৰিমেণ্ট পত্ৰ যিখন কৰে, এতিয়া ধন কাৰোবাৰ পৰা যদি 1 লাখ টকা লয়, এখন এগ্ৰিমেণ্ট তেখেতে কৰি লয়, সেই এগ্ৰিমেণ্টখন কিন্তু সম্পূৰ্ণৰূপে যে নীতি বহিৰ্ভূত নহয় সেইখিনি কথা ইতিমধ্যেই ওলাই পৰিছে। কাৰণ তাত কোনো ধৰণৰ নিয়ম মনা নাই বা তেনেকৈ এগ্ৰিমেণ্ট আচলতে কৰিব নোৱাৰে। গতিকে কি প্ৰকাৰে আচলতে ধন সংগ্ৰহ কৰিছিল সেয়া ডাঙৰ কথা। আৰক্ষীয়ে সেইখিনি হয়তো চালি জাৰি চাইছে আচলতে, আৰু কিমান লোকৰ পৰা ধন সংগ্ৰহ কৰিছিল সেয়া এতিয়া ডাঙৰ কথা হৈ পৰিছে। নিশ্চিত তথ্য আৰক্ষীয়ে বৰ্তমানলৈকে দিয়া নাই, কিন্তু আমি যিমানখিনি অনুমান কৰিছোঁ যে বহু হেজাৰ লোকৰ পৰা তেখেতে ধন সংগ্ৰহ কৰিছিল আৰু কেইবাশ কোটি টকা সংগ্ৰহ কৰিছিল। গতিকে এতিয়া 22 বছৰ বয়সতে এজন যুৱকে আমি যদি চাওঁ কিমান এতিয়া ধন সংগ্ৰহ এইদৰে হয়তো এগৰাকী বিশাল ফুকনৰ আৰু বহু কুকৃতি আছে, সেই আৰক্ষীৰ জেৰাতহে দৰাচলতে ফাদিল হ'ব। এই মুহূৰ্তত আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ টমাছ। পৰৱৰ্তী সময়ত পুনৰ আপোনাৰ সৈতে সংযুক্ত হ'ম আৰু বহুখিনি কথাই দৰাচলতে জানিবলগীয়া আছে। কিমান লোকক প্ৰবঞ্চনা কৰিছে, কিমান টকা প্ৰবঞ্চনা কৰিছে, এই গোটেইখিনি বস্তু পোহৰলৈ অহাৰ যথেষ্ট দৰকাৰ আছে। গতিকে পৰৱৰ্তী সময়ত পুনৰ আপোনাৰ সৈতে সংযুক্ত হ'ম। এই মুহূৰ্তত আপোনাক ধন্যবাদ জনাইছোঁ। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।